Hi friends, welcome back to my YouTube channel Gautam Bora Vlogs. Friends সকল এই আপোনালোকে নিশ্চয় এই জায়গাটো চাওক জায়গাটো চাই ধৰিব পাৰিছে নাই ক'ব নোৱাৰো মই আছো বৰ্তমান গুৱাহাটী মহানগৰীৰ গড়চুকত মই ৰাতি নাইট চুপাৰত আহি পালো আহি পাই ৰাতিপুৱা অকনমান সময় লগৰটোৰ ৰুমত মই ৰেষ্ট লৈ এতিয়া মই এটা জায়গালৈ আহিছো আৰু মোৰ গন্তব্যস্থান এইখন গেটেই দিয়ে মই সোমাই যাম ভিতৰলৈ আৰু এই গেটখন দি ভিতৰলৈ সোমাই গৈ পেলাই মই আজি এটা বিশেষ কামত আহিছোঁ গুৱাহাটীলৈ গতিকে কি কামত আহিছোঁ তাকে দেখুৱাম বুলি আপোনালোকক মই আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে আহক ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰোঁ আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব ফ্ৰেণ্ডসকল বৰ্তমান মই আহি পালোহি জেগাটো কি জেগা আপোনালোকক কৈ আছোঁ আৰু মোৰ লগত আছে আমাৰ ইয়াৰ সুৰজিত সুৰজিত তেওঁ খুব ধুনীয়া অভিনয় কৰে আৰু এজন ভাল এক্টৰ আপোনালোকে দেখা পাব আৰু ক'ত দেখা পাব কেনেকৈ দেখা পাব মই গোটেইখিনি ডিটেইলছ কৈ আছোঁ মোৰ ভিডিঅ'টো লাষ্টত ফাৰহানো ভাল এক্টিং কৰে দেই ই মজা এক্টিং কৰে আপুনি চাব আমাৰ ধাৰাবাহিকখন জোনাকত আহিব মুছব বুলি নেক্সট বাৰু এতিয়া কৈ দিছোঁ এইটো মই এইটো ৰাখিছোঁ পিছত ক'ম অ'কে গতিকে মোৰ নামটো ফাৰহান বুলি ক'লেই গতিকে মোৰ নাম গৌতম চবেই জানে আমি গৌতম বুলি নামাতোৱে ফাৰহান বুলি মাতো মোক ইয়াত গোটেই ছেটত ফাৰহান বুলিয়ে মাতে আৰু চাওক মই মানে কৈছোঁ আৰু আমাৰ DY 365ৰ এটা ষ্টুডিঅ'ত আছোঁ বৰ্তমান এইবোৰ ছেট গোটেই ছেট আছে চাৰিওফালে ছেট তাৰ মাজত আমি বহি আছোঁ আমাৰ এতিয়া অলৰেডি ষ্টাফ আহি আছে ইউনিট আহি আছে আৰু মেকআপ হ'ব আৰু অলপ পিছতে মেকআপ ল'ম তাৰপৰা তেনেকেই আগবাঢ়ি গৈ থাকিম আৰু শেষত আপোনালোকক ক'ম ফ্ৰেণ্ডসকল আপোনালোকে সদায় কেমেৰাতহে দেখি আছে ছেটবোৰ মই ইয়াতে দেখুৱাইছোঁ চাওক এইটো এটা ছেট এইটো এটা ছেট এইটো এটা ছেট মানে আন্ধাৰ কাৰণে অকণমান ভিডিঅ' কোৱালিটিটো বেয়া হৈছে চাওক এইবিলাকেই ছেট কিন্তু ইয়াত সজাই পৰাই কি ধুনীয়া কৰা হয় এইটো এটা ঘৰ আপোনালোকে যে চিৰিয়েলবিলাকত দেখা পাই থাকে ঘৰবিলাক এইবিলাকেই ঘৰ এইটো এটা চক কিন্তু ভিতৰত একো নাই গ'লে দেখিব ভিতৰত মানে যেতিয়া শ্বুটিং কৰা হয় তেতিয়া সজাই মেলি লোৱা হয় আৰু মই গোটেই হলটো আপোনালোকক এবাৰ দেখাইছোঁ এইটো এটা ডাঙৰ হল ইয়াতে DY 365ৰ বিহুৰাণী হৈছিলে আৰু এতিয়া বৰ্তমান ইয়াত নাই এতিয়া ইয়াৰ পৰা উঠাই নিলে কিন্তু মই আপোনালোকক ছেটটো এবাৰ দেখুৱাইছোঁ ফ্ৰেণ্ডসকল মোৰ এতিয়া বৰ্তমান এই মেকআপ ল'ব সময় হৈ গ'ল গতিকে ব্ৰেকফাষ্ট কৰি লওঁ ব্ৰেকফাষ্ট কৰি পেলাই এতিয়া মেকআপ ল'মগৈ আহক এয়া আমাৰ মেকআপ চেকআপ লৈ বিউটি বাইদেউ ৰেডি এওঁ খুব ধুনীয়া মেকআপ আৰ্টিষ্ট মই দেখুৱাই দিছোঁ আৰু আজি এওঁৱে আমাৰ চিৰিয়েলখনৰ মেকআপৰ কাম কৰি আছে মোক বিউটিফুল বনাই দিলে আপোনালোকে জনাবচোন কেনেকুৱা হৈছে মেকআপটো আৰু লগত আছে আমাৰ এয়া জিতু দা তেখেতে আমাৰ এছিষ্ট কৰি আছে আমাৰ চিৰিয়েলখনৰ নাম হ'ল জোনালীৰ আকাশ জোনাক চেনেলত টেলিকাষ্ট হ'ব ছেপ্টেম্বৰ মাহৰ পৰাই হ'ব জোনাকত টেলিকাষ্ট তো আপোনালোকে চাব গৌতম দাই খুব ভাল কেৰেক্টাৰ এটা কৰি আছে আমাৰ লগত থাকি পেলাই চিৰিয়েলখন চাব ভাল পাব মই আপোনালোকক ক'ম বুলি ভাবি আছিলোঁ গতিকে জিতু দাই ক'লে আৰু ভালেই হৈছে আমাৰ ডাইৰেক্টৰৰ মুখৰ পৰা আপোনালোকে শুনিবলৈ পাইছে গতিকে এতিয়া ব্ৰেকফাষ্ট কৰিম আপুনি কি ভাবে ইহঁত ৰাজি হ'বনে বাৰু বিক্ৰমৰ কথা মই নাজানো কিন্তু ল'ৰাকেইটা টকা দেখিলেই সিহঁতে বেছি আছে কিন্তু বিক্ৰমক ৰাজি কৰাটো আমাৰ বহুত বেছি দৰকাৰ আছে ৰূপম দা আৰু ৰূপম দা এই চিৰিয়েলখনত এটা লিডিং কেৰেক্টাৰ কৰি আছে তেওঁৱেই মেইন আৰু তেওঁ পাছে আমি গতিকে আপোনালোকে চাই থাকিব খুব ধুনীয়া এখন চিৰিয়েল জোনালীৰ আকাশ জোনাক চেনেলত এইটো টেলিকাষ্ট হ'ব আমাৰ সোনকালে হৈ আছে ছেপ্টেম্বৰত হ'ব আৰু ডেটটো একদম ফাইনেল হোৱা নাই তথাপিও ছেপ্টেম্বৰতে ষ্টাৰ্ট হ'ব আমি এতিয়া শ্বট দিবলৈ আগবাঢ়িছোঁ আপোনালোকে আশীৰ্বাদ কৰক যাতে আমাৰ চিৰিয়েলখন ভাল হয় আহক ভিডিঅ'টো আগবঢ়াই দিম ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ
মামাই ফোন কৰি মোকো কৈছে কামবোৰ কিন্তু সাৱধানে কৰিবলৈ কৈছে লাফৰা কিন্তু বহুত আছে আজি ৰাতি কিন্তু মাক পঠাব লাগে মামাই মোক ফোন কৰিছিলে কাৰণ অল ৰেছপনচিবিলিটি তোৰ ওপৰত মই তোৰ লগত থাকিম তই চিন্তা নকৰিবি আগে পিছে কিন্তু পুলিচ বহুত ফোন কৰিছে মামাই মোক ফোন কৰি কৈছে কামবোৰ কিন্তু সাৱধানে কৰিবলৈ লাফৰা কিন্তু বহুত আছে আজি ৰাতি কিন্তু মাক পঠাব লাগিছে মামাই ফোন কৰি কৈছে কাৰণ অল ৰেছপনচিবিলিটি তোৰ ওপৰত মই তোৰ লগত থাকিম আৰু তাৰপিছত ভাবিম পুলিচ কিন্তু বহুত হেৰি কৰিছে সেইটো মই মেনেজ কৰিম তই টেনশ্যন নকৰ মামা কিন্তু আজি আমাৰ লগত নাথাকে মোক কৈছে ৰাতি ফোন কৰিব মানা কৰিলে কাইলৈ মামাক চব ৰিপৰ্ট দিব লাগিব বুলি ক'লে কাইলৈ মামা মিলাব পাৰিব লাগিব কাৰণ ইলেকশ্যনৰ সময়ত মই জানো আপোনাক সহায় কৰা নাই কৰিছা ফ্ৰেণ্ডসকল এই আমাৰ শ্বুটিং চলি আছে আৰু আজি প্ৰায় ৰাতি 8টা 8:30 মানলৈকে শ্বুটিং চলিব গতিকে মই এতিয়া আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ জিতু দাই আপোনালোকক কৈছিলেই যে জোনাক চেনেলৰ জোনালীৰ আকাশ নামেৰে এখন চিৰিয়েলৰ শ্বুটিং হৈ আছে আৰু এই চিৰিয়েলখন টেলিকাষ্ট হ'ব এই জোনাক চেনেলত অহা 18 ছেপ্টেম্বৰৰ পৰা গতিকে আশা কৰোঁ আপোনালোক সকলো অসমবাসী ৰাইজে এই চিৰিয়েলখনক যাতে মৰম দিয়ে আৰু আঁকোৱালি লয় তাৰেই আশা কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ বাই বাই